যোগী যুব পরিষদ জিন্দাবাদ, নাথ যোগী যুব পরিষদ জিন্দাবাদ, নাথ যোগী জিন্দাবাদ। আগ্ৰহটো লাগিব, আগ্ৰহটো দি মানে কেনেকৈ মানে আৰু সেই ক্ষেত্ৰত আপুনি যিহেতুকে সম্পাদক, সেই আগ্ৰহটো অনাৰ বাবে আপুনি চেষ্টা কৰিবনে? কৰিম, নিশ্চয় কৰিম। সেইটো মোৰ মানে কৰিলে মানে বহুত মানে মোৰ নিজৰ কাৰণেও ভাল মানে আৰু মোৰ গাঁওখনৰ কাৰণেও ভাল আৰু জাতিটোৰ কাৰণে ভাল। যিহেতু আমাৰ মানে ৰাজাপাৰা গাঁওখনত মানে আগত তেনেকুৱা কোনো উন্নতি হোৱা নাই। তেতিয়া পথ যিখিনি আপোনালোকে আহিছে দেখিছে যে কেনেকুৱা পথৰ মানে কেনেকুৱা মানে অৱস্থা হৈছে, মানে ট্ৰাকবিলাক যায় মানে এই বালি বা অমুক তমুক এইবিলাক কাঠৰ গাড়ী যায় মানে কেনেকুৱা অৱস্থা হৈছে মানে সেইটো আপোনালোকে দেখিব পাৰে। দিশত যুৱসকল আগবাঢ়ি আহিব আৰু মই মানে অনুভৱ কৰিছোঁ যে আপুনি যেনেধৰণে কৈছে যে আপোনাৰ যুৱচাম, আপুনি যুৱচামক নেতৃত্ব দিব আৰু যুৱচামে য'ত দুৰ্নীতি তাত আপুনি মাত মাতিব আৰু জাতিটোৰ য'ত প্ৰয়োজন তাতে আপোনালোকে জংগী আন্দোলন কৰিবলৈ সাজু। হয়, আন্দোলন কৰিবলৈ সাজু। যদি আমাৰ প্ৰয়োজনীয় হয় তেতিয়া আমি মানে এই মানে পথ মানে যিটো মানে আন্দোলন সেইটো মানে আমি কৰিব মানে একদম সাজু আছোঁ। এতিয়া মানে যুৱচামৰ সৈতে মানে ইউনিটিটো যোনটো আছে মানে সেইটো মানে থাকিলে মানে বহুতেই ভাল আমাৰ। আচলতে আজি খুবেই আমাৰ বাবে এটা আনন্দ আৰু গৌৰৱোজ্জ্বল দিন বুলি ক'লে ভুল নহয়। 1968 চনতে সদৌ অসম নাথ যোগী যুৱ পৰিষদৰ গঠন হৈছিলে। তাহানি দিনৰ পৰা আজিলৈকে সদৌ অসম নাথ যোগী যুৱ পৰিষদ ক্ৰমবৰ্ধমান গতিত আগবাঢ়ি গৈ আহিছে। গোৱালপাৰা জিলা যোগী যুৱ পৰিষদখন আজি কিছুদিন পূৰ্বে পুৰণা কমিটি ভংগ কৰি নতুন কমিটি গঠন কৰিছে আৰু সেই নতুন কমিটিখনৰ পিছতেই তেওঁলোকে যি জিলাখনৰ বিভিন্ন প্ৰান্তত গৈ তেওঁলোকে কমিটিসমূহ গঠন কৰি আহিছে, আঞ্চলিক কমিটিসমূহ। তেনেধৰণে তেওঁলোকে ভালেকেইখন আঞ্চলিক গঠন কৰিছে আৰু আজি 2 নং হাগুৰাঘাটতো কমিটি এখন গঠন হ'লে ইয়াত ধুনীয়া ভাল লাগিছে। তেওঁলোকৰ যি উদীয়মান যুৱসকল ওলাই আহিছে আৰু যুৱশক্তিখিনি আমাৰ খুবেই প্ৰয়োজন। এই যুৱশক্তিসকলে আমাৰ অসমৰ মাটিত জীয়াই থকাৰ বাবে আমাৰ অতি প্ৰাচীনতম এই জাতি আমাৰ যি নাথ জনগোষ্ঠীটো আছে, এই নাথ জনগোষ্ঠীটো জীয়াই ৰখাৰ স্বাৰ্থত আমাৰ যুৱকসকল সদায় অগ্ৰণীয় হ'বই লাগিব, আগুৱাই আহিব লাগিব। কাৰণ আমি বিভিন্ন দিশত আমি দেখিবলৈ পাইছোঁ অসম চৰকাৰে আমাক যি মাহিয়াই দৃষ্টিভংগীৰে সততে আমাক দেখি আহিছে, সেই মাহিয়াই দৃষ্টিৰে সততে দেখি থাকিলে নহ'ব। কাৰণ আমিও আমাৰ অধিকাৰ যি আমাৰ অধিকাৰ সেই অধিকাৰ আমি বুটলি অনাৰ বাবে আমি কিন্তু সক্ষম। কিন্তু আমি এটাই বিচাৰোঁ, যিহেতুকে নাথ জনগোষ্ঠী হ'ল শান্তিপ্ৰিয় জনগোষ্ঠী। নাথসকলে সদায় শান্তিৰে বসবাস কৰি আহিছে। অতীজৰ পৰা বৰ্তমানলৈকে নাথসকলে শান্তিৰে কিন্তু মানে সকলোখিনি কাম বিচাৰিছে। কিন্তু যদি এই শান্তিপ্ৰিয় জনগোষ্ঠীটোক যদিহে চৰকাৰে বাৰম্বাৰ মাহিয়াই দৃষ্টিৰে চাই আহে, বাৰম্বাৰ আমাৰ লগত হেতালি খেলি থাকে, তেতিয়াহ'লে কিন্তু আমিও ত্ৰিশূল ধৰিবলৈ বাধ্য হ'ম। কাৰণ যোগীসকল হ'ল শিৱৰ সন্তান, আমি শিৱৰ সন্তান, গতিকে আমাৰ ত্ৰিশূল আমাৰ সম্পত্তি। আৰু এই ত্ৰিশূল যদি আমি ধৰিবলগীয়া হয় তেতিয়াহ'লে কিন্তু আমি কিন্তু প্ৰতিটো দিশত কিন্তু ছাৰ খাৰ কৰিবলৈ আমিও সাজু হ'ম। সেয়েহে মই আজিৰ এই কমিটিখনক মোৰ পিনৰ পৰা সদৌ অসম নাথ যোগী যুৱ পৰিষদৰ যিহেতুকে মই এজন কাৰ্যকৰী সভাপতি, সেই কাৰ্যকৰী সভাপতি হিচাপে মই সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত আজি উঠি অহা যি যুৱ প্ৰজন্ম, আজি যি যুৱ শক্তি আমাৰ মাজত আহিছেহি, এই সকলোখিনিয়ে যাতে সমিল মিলেৰে জাতিটোৰ স্বাৰ্থত একাগ্ৰতাৰে আগৰণুৱা হৈ জাতিটোৰ কেনেধৰণে আগুৱাই নিব পাৰে তাৰ বাবে লাগি থাকক। আৰু বিভিন্ন সময়ত আমাৰ যি অভাৱ অভিযোগ, এই অভাৱ অভিযোগসমূহ যাতে চৰকাৰৰ ঘৰত মানে পূৰ্ণ দাবীৰে তেওঁলোকে প্ৰয়োজন হ'লে ৰাজপথতো ওলাই গৈ জংগী আন্দোলন কৰিবলৈ আমাৰ যি মানে ন্যায্য প্ৰাপ্তি, সেই প্ৰাপ্তি যাতে আমি পাওঁ তাৰ বাবে আজিৰ এই যুৱসকলক মই আহ্বান জনাইছোঁ। আৰু অনাগত দিনত এই যুৱসকল আগুৱাই যাওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।